নলবাৰী ৰাস মহোৎসৱত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গৰ্ডন খেলপথাৰত প্ৰায় 10,000 শিল্পী অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত শিল্পী দিগন্ত ভাৰতীৰ পৰিচালনাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান এই কথা সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যেটো সমাগত ৰাস মহোৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ প্ৰস্তুতি চলিছে হলেও পূৰ্বৰ দৰে এবাৰ হয়তো ইমান জাকজমকীয়া নহব ৰাস কিন্তু যেহেতু ৰাস ঈশ্বৰৰ আৰাধনাৰ লগত জড়িত এটা ধৰ্মীয় উৎসৱ গতিকে আয়োজন চলিছে নলবাৰী ৰাস বুলি ক'লে অসম বিখ্যাত গতিকে হে ৰাস মহোৎসৱত এইবাৰ শিল্পী তথা স্থানীয় লোক লগ লাগি প্ৰায় 10,000 লোকে গৰ্ডন যি খেলপথাৰ আছে গৰ্ডন ফিল্ড এই গৰ্ডন ফিল্ডত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে নলবাৰী ৰাস মহোৎসৱ বিগত বছৰসমূহৰ দৰে এইবেলিও 13 দিনীয়া কাৰ্যসূচীৰে হ'ব আগতে যি ধৰণৰ কাৰ্যসূচীবিলাক হয় সেই একেই ব্যৱস্থাবিলাক থাকিব তাৰ লগে লগে এইবাৰ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিব বিচাৰিছো যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অহা 7 তাৰিখে 7 নৱেম্বৰৰ দিনাখন গৰ্ডন খেলপথাৰত একেলগে 5ৰ পৰা 10,000 শিল্পী মানে আমাৰ জনসাধাৰণে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে আধা ঘণ্টা বা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব ইতিমধ্যে আমাৰ নলবাৰীয়া সন্তান দিগন্ত ভাৰতীয়ে ইয়াৰ ওপৰত গোটেই ব্যৱস্থাটো কৰি আছে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গান একেলগ কৰি আধা ঘণ্টা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব সেই কাৰ্যসূচীত 5ৰ পৰা 8,000 লোকে একেলগে সংগীতৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ লগত আৰু কিছু সংযোজন থাকিব এতিয়া আমাৰ এই প্ৰস্তুতিটো চলি আছে এই প্ৰস্তুতিখিনি হোৱাৰ পিছতে মই কি ধৰণৰ কাৰ্যসূচী হ'ব আপোনালোকক নিশ্চয়কৈ থাকিব কেইবাজনো শিল্পী থাকিব তাৰ লগতে সাধাৰণ মানুহে গানৰ মাজেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ৰাখে এতিয়া দিগন্ত ভাৰতীয়ে পৰিকল্পনা কৰি আছে তেওঁৰ লগত মই বহি গোটেইখিনি কথা আগবঢ়াম এতিয়া জাষ্ট প্ৰাৰম্ভিকভাৱে আমি কি কৰিম সেইটো সিদ্ধান্ত লৈছো আৰু যেতিয়াই গোটেইখিনি হ'ব আপোনালোকক জনাম নলবাৰী ৰাস মহোৎসৱত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গৰ্ডন খেলপথাৰত প্ৰায় 10,000 শিল্পী অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত শিল্পী দিগন্ত ভাৰতীৰ পৰিচালনাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান এই কথা সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যেটো সমাগত ৰাস মহোৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ প্ৰস্তুতি চলিছে হলেও পূৰ্বৰ দৰে এবাৰ হয়তো ইমান জাকজমকীয়া নহব ৰাস কিন্তু যেহেতু ৰাস ঈশ্বৰৰ আৰাধনাৰ লগত জড়িত এটা ধৰ্মীয় উৎসৱ গতিকে আয়োজন চলিছে নলবাৰী ৰাস বুলি ক'লে অসম বিখ্যাত গতিকে হে ৰাস মহোৎসৱত এইবাৰ শিল্পী তথা স্থানীয় লোক লগ লাগি প্ৰায় 10,000 লোকে গৰ্ডন যি খেলপথাৰ আছে গৰ্ডন ফিল্ড এই গৰ্ডন ফিল্ডত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে নলবাৰী ৰাস মহোৎসৱ বিগত বছৰসমূহৰ দৰে এইবেলিও 13 দিনীয়া কাৰ্যসূচীৰে হ'ব আগতে যি ধৰণৰ কাৰ্যসূচীবিলাক হয় সেই একেই ব্যৱস্থাবিলাক থাকিব তাৰ লগে লগে এইবাৰ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিব বিচাৰিছো যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অহা 7 তাৰিখে 7 নৱেম্বৰৰ দিনাখন গৰ্ডন খেলপথাৰত একেলগে 5ৰ পৰা 10,000 শিল্পী মানে আমাৰ জনসাধাৰণে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে আধা ঘণ্টা বা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব ইতিমধ্যে আমাৰ নলবাৰীয়া সন্তান দিগন্ত ভাৰতীয়ে ইয়াৰ ওপৰত গোটেই ব্যৱস্থাটো কৰি আছে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গান একেলগ কৰি আধা ঘণ্টা 40 মিনিটৰ এটা কাৰ্যসূচী কৰিব সেই কাৰ্যসূচীত 5ৰ পৰা 8,000 লোকে একেলগে সংগীতৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ লগত আৰু কিছু সংযোজন থাকিব এতিয়া আমাৰ এই প্ৰস্তুতিটো চলি আছে এই প্ৰস্তুতিখিনি হোৱাৰ পিছতে মই কি ধৰণৰ কাৰ্যসূচী হ'ব আপোনালোকক জনাম নিশ্চয়কৈ থাকিব কেইবাজনো শিল্পী থাকিব তাৰ লগতে সাধাৰণ মানুহে গানৰ মাজেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ৰাখে এতিয়া দিগন্ত ভাৰতীয়ে পৰিকল্পনা কৰি আছে তেওঁৰ লগত মই বহি গোটেইখিনি কথা আগবঢ়াম এতিয়া জাষ্ট প্ৰাৰম্ভিকভাৱে আমি কি কৰিম সেইটো সিদ্ধান্ত লৈছো আৰু যেতিয়াই গোটেইখিনি হ'ব আপোনালোকক জনাম